দেখাই আছোঁ ভিডিঅ'টো, কিন্তু চাওক এইটো আৰু এটা নতুন প্ৰমো হয় বেহাবে আউটপোষ্ট, আৰু এইটো ৰেঙনি টিভি অফিচিয়েল ইউটিউব চেনেলতো দি দিলে। আৰু কালি যোনটো প্ৰমো মই ফাৰ্ষ্ট ইউটিউবত আপলোড দিছিলোঁ, সেইটো আপোনালোকে বহুত মৰম দিছে, বহুত কমেণ্ট দিছে। এতিয়া নিশ্চয় আপোনালোকৰ বিশ্বাস হ'ল যিসকলে এডিটিং বুলি ভাবি আছিলে। এতিয়া কথাটো হৈছে যে তেওঁলোকৰ এপিছডবোৰ কেতিয়াবা টেলিকাষ্ট হ'ব। আপোনালোকে বহুতে কমেণ্ট কৰি আছিলে, আচলতে তেওঁলোকৰ এপিছডবোৰ টেলিকাষ্ট হ'ব 1 জানুৱাৰীৰ পৰা, কিন্তু প্ৰমো আৰু আহিব। কিয় চাওক, একদম নতুন এখন ধাৰাবাহিকৰ নিচিনা হৈছে। তেওঁলোকৰ ইমান এটা দীঘলীয়া সময়ৰ পিছত এটা কামবেক হৈছে। গতিকে কি হৈছে, তেওঁলোকৰ মানে প্ৰমোবোৰ বনাইছে। যেনে এতিয়া CID ধৰক হিন্দী ৰিটাৰ্ণছ, CID ৰিটাৰ্ণছ আজি 21 তাৰিখ নিব, আজি 21 তাৰিখ। আজিৰ পৰাই আপোনাৰ CID ৰিটাৰ্ণছ আহিব, কিন্তু তাৰ আগত দিছে নাই কেনেকৈ প্ৰমো আহিছে। প্ৰমো আহিব অলপমান, কিন্তু 1 জানুৱাৰীৰ পৰা সেই এপিছড টেলিকাষ্ট হ'ব। তাৰ আগত কিন্তু এপিছড টেলিকাষ্ট হোৱাৰ চান্স একেবাৰে নাই, মানে 0.01%। আৰু 1 জানুৱাৰীত 99.9% কনফাৰ্ম। আৰু কাৰণ 100% তেওঁলোকেও দিব নোৱাৰে, কাৰণ ক'ব নোৱাৰি কি টেকনিকেল ইছ্যু আহি যাব পাৰে, হয় নাই সময়ত। সেইটোৱে কথা। আৰু মই ভাবিছোঁ যে মৃদুৎপল দা অৰ্থাৎ বেহাবাই যোনজন নতুন অচিছা, তেওঁলৈ এটা প্ৰেংক কল কৰিম। আপোনালোকে কৰিব লাগে নেকি মোক কমেণ্ট কৰি জনাব। আৰু এণ্ড স্ক্ৰীণত এই যোনটো ভিডিঅ' আহিছে, ভিডিঅ'টো আপোনালোকে হয়তো প্ৰথম চোৱা ব'ৰ খাব পাৰে। গতিকে মই ছাজেষ্ট কৰিম যে আপোনালোকে 1 মিনিট 30 ছেকেণ্ড যোৱাৰ পিছত, অৰ্থাৎ 13 মিনিটৰ পৰা চাবলৈ আৰম্ভ কৰক। মজা পাব, কিন্তু বহুত মজা পাব। মানে প্ৰথম চোৱা অকণমান বৰিং টাইম লাগিব পাৰে, কিন্তু পিছত চোৱা 1 মিনিট 30 ছেকেণ্ডৰ পৰা একদম মানে মজা পাব। একদম মানে 4-5 মিনিটতে মানে বহুতখিনি বস্তু কভাৰ কৰি দিলোঁ, মানে য'ত মই 2-3টা ব্লগ বনাব পাৰিম, মানে টাইমটো নাখাই গ'ল। মানে মেইনখিনি দেখাইছোঁ। বাৰু ধন্যবাদ। তাকে আৰু 2-3টামান প্ৰমো আহিব, চাওঁ সেইকেইটা প্ৰমো কেনেকুৱা হয়। তাৰপিছত আৰু বেছিদিন নাই, আপোনাৰ 9-10 দিনমান আছে। তাৰপিছত নিশ্চয় দেখিবলৈ পাম। ঠিক আছে, মনতে শিকি আহি আছে।